গুড মৰ্ণিং গাইজ। বহু দিনৰ মূৰত আপোনালোকলৈ বুলি এটা ভিডিঅ' লৈ আহিছোঁ। এয়া আমাৰ গাঁৱৰ ৰাতিপুৱা দৃশ্য। আমাৰ এয়া গাঁৱৰ নদীৰ পাৰৰ মই আজি ৰাতিপুৱা ফুৰিবলৈ আহিছোঁ। আমাৰ ইয়াত এখন দলঙৰ কামো চলি আছে। এয়া দলঙৰ এনেকৈ খুঁটাৰ কাম আৰম্ভ হৈছে। বহুদিনীয়া আশা আমাৰ এতিয়া পূৰণ হ'ব। এইখন আমাৰ গাঁৱৰে সংযোগী এখন দলং। এইবিলাক গাড়ীবিলাক আনিছে লাহে লাহে। এইবিলাক কাম চলি আছে দিনে ৰাতিয়ে। খুবেই এটা ভাল লগা মুহূৰ্ত। আজি ৰাতিপুৱা ফুৰিব আহিছোঁ। এটা টাৰ্গেট লৈছোঁ যাতে ৰাতিপুৱা এতিয়াৰ পৰা সদায় ফুৰিবলৈ যাম বুলি এটা টাৰ্গেট লৈছোঁ। ধুনীয়া দৃশ্য নদীৰ পাৰৰ। এয়া সুন্দৰ দৃশ্য। এইবিলাক আনি থৈছে। এয়া পূবৰ বেলি। সুন্দৰ এটা মনোমোহা দৃশ্য আপোনালোকলৈ আগবঢ়াইছোঁ। ৰাতিপুৱা অকণমান খোজকাঢ়িব আহিলে এনেকুৱা দৃশ্য দেখি খুবেই ভাল লাগে। এয়া ঘৰলৈ আহি দেখি পালোঁ এয়া বাহুবলী ফাইট। গলি গলি তেৰি ৰাত চলি জিঅ' ৰে বাহুবলী। সেইদিনা যে জন্ম পাইছিল এই দামুৰিটোৱে যুদ্ধ কৰি আছে। নেক্সট মই এতিয়া পথাৰলৈ যাওঁ। এয়া আমি এটা ঠাইত আহিছিলোঁ। তাত এয়া চাহপাতৰ গছ। খুবেই ধুনীয়া, দেখি ভাল লাগিল। এনেকৈ ওচৰৰ পৰা লাৰি পোৱা নাছিলোঁ। আজি খুবেই ওচৰৰ পৰা দেখিলোঁ চাহপাতৰ গছ। দুই এজোপা এনেকৈ পাতটো খুবেই ধুনীয়া। মিহিল। এয়া এটা জানৰ ওপৰত এনেকুৱা এখন দলং, দুৰ্বল দলং। তুলুং ভুতুং কৰি আছে। উঠিবলৈ ভয় লাগিছে বাৰু। আমাৰ এইপিনে এইবিলাকক সৰু সৰু যানবিলাকক টং বুলি কয়। এইয়া দুৰ্গম যাত্ৰা। ইফালে সিফালে এনেকৈ নাচি আছে দলং। এইটো ধুনীয়া চাফা পানী একদম। ইয়াত এনেকৈ মাছ থাকিলে তলত দেখাই পোৱা যায় মানে। তাৰে এইখন এখন দলং। এইখন অকণমান মজবুত দলং। এইবিলাক কি সুন্দৰ চাফা পানী, পৰিষ্কাৰ একদম। এইয়া গধূলি আমি এটা ঠাইত জুই ধৰিছোঁ আমাৰ গাঁৱতে। ঠাণ্ডা খুবেই পৰিছিল সেইকাৰণে এতিয়া অকণমান এনেকৈ জুই ধৰি লৈছোঁ। আজি এইটো খুবেই শ্বৰ্ট ভিডিঅ' আছিল।